প্ৰথমে মই পিতৃশ্বৰক ধন্যবাদ দিছোঁ এই সুন্দৰ সময়ৰ কাৰণে আৰু যিসকলে আজি দেখিছে আৰু শুনিছে সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামত স্বাগতম কৰিছোঁ। আজি বিশেষ এটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। সেই বিষয়টো হৈছে প্ৰেম, সঁচা প্ৰেম, সত্য প্ৰেম। সেই বিষয়ে আমি আলোচনা কৰিম। গতিকে আজি আমি সচৰাচৰ আমি দুভাগত ভাগ কৰিছোঁ, জাগতিক প্ৰেম আৰু আত্মিক প্ৰেম, यानी স্বৰ্গীয় প্ৰেম। গতিকে আমি উদাহৰণ স্বৰূপে লৈছোঁ যে জাগতিক প্ৰেম, জগতৰ প্ৰেম যি আমি দেখা পাওঁ। আমি বহুত দিনৰ পৰা আমি সৰুৰ পৰা শুনিছিলোঁ যে 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে, দেখা গাভৰুসকলে ফুল উপহাৰ যাচি তেওঁলোকে প্ৰেমৰ সেই বান্ধোন বচাই ৰাখে। কিন্তু আমি জানো সেইটো কোনো চিৰস্থায়ী নহয়, স্বৰ্গীয় সেইটো প্ৰেম নহয়। হালেলুয়া। গতিকে প্ৰেম বহুত ধৰণৰ প্ৰেম আছে। গতিকে আজি যি সেইটো সমগ্ৰ বিশ্বত সেইটো যি ভেলেণ্টাইন ডে 14 ফেব্ৰুৱাৰী সেইটো সকলোৱে মানে, কিন্তু সেইটো প্ৰেম ক্ষণস্থায়ীহে বুলি কৈছে, খন্তেকীয়া প্ৰেম। যেনেকৈ সেই ফুলপাহ যেনেকৈ আগুৱাই দিয়ে, যেনেকৈ উপহাৰ হিচাপে দিয়ে, সেই ফুলবোৰ যেনেকৈ মৰহি যায়, সেই দিনৰ কাৰণে ফুলটো জিলিকি থাকে আৰু সেই সময়খিনিতহে প্ৰেমটো থাকে। আৰু যেতিয়া সেই ফুলটো মৰহি যাব, যেতিয়া সৰি পচিব, ঠিক তেনেকৈ সেই জগতৰ প্ৰেমবিলাক ক্ৰমান্বয়ে বন্ধুত্ববিলাক বিলুপ্ত হ'ব ধৰে। আৰু আমি স্বৰ্গীয় প্ৰেম যদি চাওঁ, প্ৰভু যীশুখ্ৰীষ্টৰ যি স্বৰ্গীয় প্ৰেম, পিতৃশ্বৰৰ যি স্বৰ্গীয় প্ৰেম বা আত্মিক প্ৰেম, যি অনন্তকলীয়া প্ৰেম, যে কোনেও মচিব নোৱাৰা প্ৰেম, সেই বিষয়ে আজি আমি আলোচনা কৰিম। হালেলুয়া। সেইকাৰণে বাইবেলত প্ৰথমতে আমি যোহনে লিখা শুভবাৰ্তা 3 অধ্যায় 16 পথত আমি পাওঁ। ইয়াত এনেকৈ লিখা আছে, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে কৈছে ইমান প্ৰেম কৰিলে। সেই প্ৰেমটো জগতৰ প্ৰেম নহয়, সেই প্ৰেমটো খন্তেকীয়া প্ৰেম নহয়, সেই প্ৰেমটো অনন্তকলীয়া স্বৰ্গীয় প্ৰেম। গতিকে সেই প্ৰেমৰ বিষয়ে আজি মই আলোচনা কৰিম। গতিকে সেই প্ৰেমটো কি বুলি মই কৈছোঁ, সেইটো স্বৰ্গীয় প্ৰেম বুলি কৈছোঁ, কাৰণ সেই প্ৰভুৰ অদ্ভুত প্ৰেম, অনমোল প্ৰেম, নিস্বাৰ্থ প্ৰেম। তাত আমি 3টা বিষয় দেখিবলৈ পাওঁ। অদ্ভুত মানে এইটো পৃথিৱীত কোনো এজন ব্যক্তি আজিলৈকে কাৰোবাৰ কাৰণে সেইটো বলি উৎসৰ্গ প্ৰাণ দিয়ে পোৱা নাই। হালেলুয়া। কৈ এক্সিডেণ্টলি কোনোবাই হৈছে সেইটো নহয়, কিন্তু জানি বুজি আজি আপোনাৰ আৰু মোৰ পাপৰ কাৰণে মোক আৰু আপোনাক পাপী ৰূপে মৰম কৰি তেওঁ যে আমাক জীৱন উদ্ধাৰ পৰিত্ৰাণ দিলে, সেই কথাটো আমি তেনেকুৱা ধৰণৰ ব্যক্তি দ্বিতীয়জনক আমি দেখা নাই। হয় কোনোবাই কাৰোবাৰ সম্পৰ্কৰ কাৰণে, কাৰোবাৰ বেনিফিটৰ কাৰণে, নিজৰ পিতৃ মাতৃৰ কাৰণে, নিজৰ সন্তানৰ কাৰণে হয়তো কিডনী দিব পাৰে, তেজ দিব পাৰে, অন্যান্য উপহাৰ দিব পাৰে, অন্যান্য সা সম্পত্তি দিব পাৰে, কিন্তু সেই প্ৰেম স্বৰ্গীয় প্ৰেম বা অনন্তকলীয়া প্ৰেম নহয়। সেইটো হ'ল ক্ষণস্থায়ী প্ৰেম, খন্তেকীয়া প্ৰেম। সেইটো কাৰণে সেই প্ৰভু যীশুখ্ৰীষ্টৰ যি অদ্ভুত যি প্ৰেম আমাৰ কাৰণে দি থৈ গ'ল, সেই প্ৰেমৰ বিষয়ে আমি আলোচনা কৰিম। আৰু যি তেওঁ অনমোল ইমান মধুৰ প্ৰেম, চিৰস্থায়ী প্ৰেম তেওঁ আমাৰ কাৰণে দিলে, আৰু নিস্বাৰ্থভাৱে তেওঁ আমাক প্ৰেম কৰিলে। কোনো তাত বেনিফিট নাই, মই তেওঁক কি দিছোঁ বা আপুনি কি দিছে। তেওঁ যে বলি উৎসৰ্গা কৰে, তাৰ বিনিময়ত আপুনি মই কি দিছে। আমাক আজি তেওঁ জীৱন দিছে মোৰ আৰু আপোনাৰ পাপৰ কাৰণে। মোৰ আৰু আপোনাৰ পাপ ইমান গধুৰ, কোনেও মুচিব নোৱাৰিছিলে, কোনেও দাঙিব নোৱাৰিছিলে। প্ৰভু যীশুখ্ৰীষ্টই কালবাৰী ক্ৰুচত তেওঁ নিস্বাৰ্থভাৱে সেইটোত জীৱন উৎসৰ্গা কৰিলে। কালবাৰী ক্ৰুচত সেই তেজ বোৱাৰ যোগেদি আমাৰ পাপ শুচি কৰিলে। গতিকে এনেকুৱা এটা নিস্বাৰ্থ প্ৰেম আমাৰ জীৱনত আজি ঈশ্বৰে আমাকো বিচাৰি আছে। সেই তেওঁক অনুসৰণ কৰিব কৈ আছে, ঈশ্বৰৰ সেই প্ৰেমত আমাক চলিব কৈছে। হালেলুয়া। সেইকাৰণে যদি তাৰ সেই প্ৰমাণ, ক্ৰুচীয় মৃত্যু আমাক প্ৰমাণ দিয়ে, যেনেকৈ আমি বাইকত পাওঁ, ৰোমিও 5 অধ্যায় 8 পথত এনেকৈ লিখা আছে, কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে। হালেলুয়া। নিস্বাৰ্থভাৱে
আপোন নিজৰ প্ৰাণটো দিলে। এনে এটা প্ৰেম ক'ত আছে? ক'তো আমি দেখা নাপাওঁ, আজিলৈকে আমি দেখা নাপাওঁ, আৰু নাইও আৰু নাথাকিব। হালেলুয়া। আমি নিজৰ সন্তানক, নিজৰ ঘৈণীয়েক পত্নীয়েকক আমি মৰম কৰোঁ, সন্তানক মৰম কৰোঁ। সন্তানক আমি মুখেৰে কওঁ, মই সন্তানৰ কাৰণে সকলো কৰিব পাৰোঁ, মোৰ পত্নীৰ কাৰণে মই সকলো ত্যাগ কৰিব পাৰোঁ। কিন্তু হয়, কিছুমান ত্যাগ কৰিব পাৰে, কিন্তু প্ৰাণ দিব নোৱাৰে। হালেলুয়া। এইটো বিশ্বাসযোগ্য। গতিকে সেইকাৰণে ঈশ্বৰ কি হয়? ঈশ্বৰে নিস্বাৰ্থভাৱে আমাক সেইখিনি দিলে। সেইকাৰণে যদি 1 Korinthia 13 অধ্যায় 1 পদৰ পৰা যদি কেইটামান বাক্য চাওঁ, 13 অধ্যায় 1 পদ, এই বাক্যটো পঢ়িছোঁ। প্ৰেমৰ উৎকৃষ্টতা, যদি মই মানুহৰ বা স্বৰ্গৰ দূতৰ ভাষাৰে কথা কওঁ। ইয়াত কোৰিন্থীয় মণ্ডলীত পৌলে সুন্দৰকৈ লিখা আছে, প্ৰেমৰ বিষয়ে সুন্দৰকৈ কোৰিন্থীয় মণ্ডলীত পৌলে এনেকৈ কৈছে, যদি মই মানুহৰ বা স্বৰ্গৰ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে মই কেৱল বাজি থকা কাঁহ বা বাদ্যৰ কৰি থকা তালস্বৰূপ হৈছোঁ। আৰু মই যদি ভাৱবাণী পাওঁ, সকলো নিগুৰ তত্ত্ব আৰু সকলো বিদ্যা জানো, আৰু পৰ্বত আঁতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে মই একো নহওঁ। আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্বস্ব ব্যয় কৰোঁ, আৰু পুনৰ ফুৰি ভস্ম হ'বলৈ মোৰ শৰীৰকো শুদাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে তাত একো লাভ নাই। প্ৰেমে অনেক দিন সহে, মৰমো কৰে, প্ৰেম ঈৰ্ষা নকৰে, প্ৰেম আত্মগৌৰৱ নকৰে, অহংকাৰো নকৰে, শিষ্টাচাৰ নকৰে, নিজৰ লাভ নিবিচাৰে, ক্ৰোধত উত্তেজিত নহয়, অপকাৰ গণনা নকৰে, অধাৰ্মিকতাত আনন্দ নকৰি সত্যত আনন্দ কৰে, সকলো কথাতে সহন কৰে, সকলোতে বিশ্বাস কৰে, সকলোতে আশা কৰে, সকলোকে সহ্য কৰে। প্ৰেম কেতিয়াও লুপ্ত নহয়, কিন্তু ভাৱবাণী হ'লে তাৰ লোপ হ'ব, ফৰবাকা হ'লে সেইবোৰ গুচিব, জ্ঞান হ'লে সিও লুপ্ত হ'ব। কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবুক্তি খণ্ডমাত্ৰ, কিন্তু সম্পূৰ্ণটো উপস্থিত হ'লে সেই খণ্ডবোৰ লুপ্ত হ'ব। যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাত কৰিছিলোঁ। যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ, কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে অস্পষ্টকৈ দেখিছোঁ, কিন্তু তেতিয়া সন্মুখাসন্মুখকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ, কিন্তু তেতিয়া মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ'লোঁ, তেনেকৈ সম্পূৰ্ণকৈ জানিম। এতিয়া বিশ্বাস, আশা, প্ৰেম, এই তিনিটা থাকে, কিন্তু সেইকেইটাৰ মাজত প্ৰেমে শ্ৰেষ্ঠ বুলি কৈছে। হালেলুয়া। মোৰ জীৱনত আজি প্ৰভু যীশুখ্ৰীষ্টৰ কাৰণে বা মোৰ বিশ্বাসৰ জীৱনত, খ্ৰীষ্টৰ জীৱনত মই যি কামেই নকৰক লাগে, ইয়াত বহুত ধৰণৰ উদাহৰণ দিছে। মই ভাৱবাণী প্ৰচাৰ কৰিলেও, মই সকলো বিৰাট শক্তিৰে মই আগুৱাই গ'লেও যদি মোৰ বিশ্বাস বা মোৰ প্ৰেমটো যদি নাথাকে, মোৰ প্ৰেম যদি নাই, তেতিয়াহ'লে মই সকলো সৰ্বোচ্চ মই দিলেও, মই দান দশমভাগ দিলেও, মই সদায় গীৰ্জা প্ৰাৰ্থনা কৰিলেও, সদায় মই ডাঙৰ ডাঙৰ ঈশ্বৰৰ মিৰাকল কাৰ্য কৰিলেও, যদি মোৰ লগত যদি প্ৰেম নাই, তেতিয়াহ'লে সকলো একো লাভ নাই বুলি কৈছে। গতিকে প্ৰেম লুপ্ত নহয়। হালেলুয়া। প্ৰেম, বিশ্বাস, আশা কেতিয়াও লুপ্ত নহয়। ভাৱবাদী লুপ্ত হ'ব বুলি কৈছে, পৰভাষা হ'লে লুপ্ত হ'ব বুলি কৈছে, জ্ঞান হ'লে সিও লুপ্ত হ'ব বুলি কৈছে। কিয়নো সেই সকলোবিলাক লুপ্ত হ'লে যেতিয়া প্ৰেম, বিশ্বাস, আশা, সেই তিনিটা কেতিয়াও লুপ্ত নহয় বুলি কৈছে। এইটো অনন্ত জীৱন, স্বৰ্গধামতে সেইটো আমাৰ বিশ্বাস আনন্দত আমি ঈশ্বৰৰ লগত থাকিব বুলি কৈছে। হালেলুয়া। সেইকাৰণে আমাৰ জীৱনত কি বিশ্বাস, কি প্ৰেম ঈশ্বৰৰ লগত, সেইটো সকলোতকৈ শ্ৰেষ্ঠ বুলি কৈছে প্ৰেম। গতিকে প্ৰেমক খেদি যাব লাগে। ঈশ্বৰৰ বাক্য আমি অনুসৰণ কৰিব লাগে, যে ঈশ্বৰে আজি নিস্বাৰ্থভাৱে অনমোল তেওঁ অদ্ভুত তেওঁৰ জীৱনত যি আমাৰ কাৰণে প্ৰেম কৰিলে, সেই প্ৰেমৰ বাণী, সেই বাক্যটো শুনি যদি আমি পালন নকৰোঁ, সেই বাক্যৰ লগত যে আমি সচৰাচৰ আমি বন্ধুবৰ্গৰ লগত, ওচৰ চুবুৰীয়াৰ লগত যেনেকৈ বাক্যত কৈছে, তুমি চুবুৰীয়াক সম্পূৰ্ণ হৃদয়েৰে, শৰীৰ প্ৰাণ আত্মাৰে সম্পূৰ্ণ তোমাৰ পিতা পৰমেশ্বৰক প্ৰেম কৰা। হালেলুয়া। আৰু ঈশ্বৰক, ওচৰ চুবুৰীয়াবিলাকক নিজৰ নিচিনাকৈ প্ৰেম কৰা বুলি কৈছে। সেয়া ঈশ্বৰৰ প্ৰেমৰ বাণী। গতিকে সেই বাণীটো যদি আমি পাই, যদি আমি হেৰাইছোঁ, তেতিয়াহ'লে আজি আপোনাৰ আৰু মোৰ জীৱনত খ্ৰীষ্ট হোৱাৰ কোনো লাভ নাই। হালেলুয়া। কৈছে একো লাভ নাই বুলি কৈছে।
মোৰ শৰীৰটো ভস্মভূত হ'বলৈ, শৰীৰটো খুদাই দিলে তথাপি মোৰ একো প্ৰেম যদি নাথাকে তাত মোৰ একো লাভ নাই বুলি কৈছে। আমাৰ লাভটো সেইটোৱে কি? আমি ঈশ্বৰক অনুসৰণ কৰিব লাগে, ঈশ্বৰৰ প্ৰেমত আমি আগুৱাই যাব লাগে। হালেলুয়া। সেইকাৰণে কৈছে ঈশ্বৰ প্ৰেম বুলি কৈছে। 1 যোহন 4:8 লিখা আছে। যোহনৰ পত্ৰী 1 অধ্যায় 1 যোহন 4:8 লিখা আছে, কাৰণ যদি প্ৰেম নাই তাৰ লগত ঈশ্বৰ নাই বুলি কৈছে। যদি ঈশ্বৰ প্ৰেম বুলি কৈছে, গতিকে প্ৰেম কোন হয়? প্ৰভু যীশুখ্ৰীষ্ট হয়। যদি প্ৰভু যীশুখ্ৰীষ্ট আমি অংগীকাৰ কৰিছোঁ, প্ৰভু যীশুখ্ৰীষ্টক কথা যদি শুনিছোঁ, তেতিয়াহ'লে তেওঁক অনুসৰণ কৰিছোঁ, তেতিয়াহ'লে সেই প্ৰেমটো আমাৰ লগত থাকিব লাগে। হালেলুয়া। তে প্ৰেমটো ঈশ্বৰ হয়, ঈশ্বৰ প্ৰেম হয়। গতিকে সেই প্ৰেমটো আমাৰ জীৱনত আমি সেইটো ব্যৱহাৰিক থ্ৰত আমি ব্যৱহাৰ কৰিব লাগে। গতিকে আমি এটা বাক্য চাম, মতিয়া লিখা শুভবাৰ্তা 37 অধ্যায় 10 অধ্যায় 37 পদ। এনেকৈ লিখা আছে, যিকোনে নিজৰ পিতৃ বা মাতৃক মোতকৈ অধিক প্ৰীতি কৰে তে মোৰ যোগ্য নহয়, আৰু যিকোনে নিজৰ পুত্ৰক বা জীয়েকক মোতকৈ অধিক প্ৰীতি কৰে তে মোৰ যোগ্য নহয়। হালেলুয়া। গতিকে আমি যি কৰিছোঁ, আজি সংসাৰত আমাক ঈশ্বৰে যি দিছে, সেই দিয়াটো কেতিয়াও ঈশ্বৰতকৈ ডাঙৰ নহয়। আমি সকলোতকৈ ঈশ্বৰক আগত থ'ব লাগে। হালেলুয়া। গতিকে মোৰ পিতৃ মাতৃক হওক, মোৰ সন্তানক হওক, মোৰ পুতেক হওক, মোৰ ফেমিলিক মই যিমান প্ৰেম কৰিছোঁ তাৰ ওপৰত ঈশ্বৰক অগ্ৰাধিকাৰ দিব লাগে। ঈশ্বৰক ধন্যবাদ দে প্ৰভু, আপোনাৰ কাৰণে, আপুনি দিয়া অনুগ্ৰহৰ কাৰণে প্ৰভু। সেইটো মই আজি মোৰ পৰিয়ালৰ লগত, মই মোৰ সন্তানৰ লগত, মোৰ পত্নীৰ লগত, মোৰ পৰিয়ালৰ লগত মই সহভাগিতা এটা পাইছোঁ। সেইটো কেতিয়া আমি নিজৰ গৌৰৱেৰে, নিজৰ প্ৰাউডেৰে আমি প্ৰাইড কৰিব নালাগে, সেইটো মোৰ যোগেদি হৈছে, সেইটো হৈছে। কিন্তু আমি তাক কি কৰিব? ঈশ্বৰক সদায় ওপৰত আমি থ'ব লাগে। প্ৰভু তোমাৰ কাৰণে, তোমাৰ প্ৰেমৰ কাৰণে প্ৰভু, তোমাৰ অনুগ্ৰহৰ কাৰণে এনেকুৱা ধৰণে আমি জানিব লাগিব। আৰু ইয়াত কৈছে, আৰু 22 অধ্যায় 36 পদত আমি চাওঁ, মতিয়া লিখা শুভবাৰ্তা 22 অধ্যায় 36 পদ। 22 অধ্যায় 36 পদত এনেকৈ লিখা আছে, হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান বুলি সুধিছে। তাতে ফৰাচীবিলাকে গোট খাই তেওঁক প্ৰভু যীশুখ্ৰীষ্টক সুধিছে, হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান? তাতে যীশুৱে তেওঁক ক'লে, তুমি সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো চিত্তে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, এয়ে প্ৰধান আৰু প্ৰথম আজ্ঞা বুলি কৈছে। আৰু তাৰে নিচিনা দ্বিতীয়টো সেই আজ্ঞাটো হৈছে তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা। এই দুটা আজ্ঞাতে গোটেই বিধান আৰু ভাৱবাদী সকলো বাক্য ওলমি আছে বুলি কৈছে। হালেলুয়া। নিজৰ নিচিনাকৈ। আৰু পিতৃশ্বৰক আমি কেনেকৈ প্ৰেম কৰিব লাগিব কৈছে? সকলো হৃদয়েৰে, সকলো প্ৰাণ, সকলো চিত্ৰে প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। সেইটোৱে প্ৰথম আজ্ঞা। আৰু দ্বিতীয়টো আজ্ঞাটো কি? দ্বিতীয়টো আজ্ঞাটো হ'ল ওচৰ চুবুৰীয়াক, তোমাৰ ওচৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা। মোক নিজৰ শৰীৰটো যেনেকৈ মই প্ৰেম কৰিছোঁ, তেনেকৈ অন্যকো প্ৰেম কৰিব লাগে বুলি কৈছে। হালেলুয়া। আজি দুখৰ বিষয়, আজি আমাৰ খ্ৰীষ্ট মণ্ডলীবিলাকত, ফেলোশ্বিপবিলাকত আমি দেখা পাওঁ, সিজনে সিজনক কুৰকুৰাই থাকে, সিজনে সিজনক ফুচফুচাই থাকে। কিন্তু কিহৰ কাৰণে সেইটো হয়? আমাৰ প্ৰেমৰ দুৰ্বলতাৰ কাৰণে, আমাৰ প্ৰেমৰ কমিগতিৰ কাৰণে আমি সেইটো পৰিলক্ষিত হয়। সিজনক মুখ নেদেখোঁ, সিজনক মোৰ লগত কথা নাপাতোঁ, এনেকুৱা ধৰণৰ দুৰ্ভাগ্যবশত আজি আমাৰ মণ্ডলবিলাকত এনেকুৱা এটা চিটুৱেশ্যন হ'বলৈ দেখা পাওঁ। কিহৰ কাৰণে? প্ৰেমৰ অভাৱ। সেইকাৰণে প্ৰভু যীশুখ্ৰীষ্টক যদি অনুসৰণ কৰে, প্ৰভু যীশুখ্ৰীষ্টক যদি ফ'ল' কৰে, তেতিয়াহ'লে আমি কেতিয়াও তাৰ পৰা আমি বঞ্চিত নহওঁ। হালেলুয়া। দুৰ্ভাগ্যৰ বিষয় যে আজি আমাৰ মণ্ডলীবিলাকত, আমাৰ লিডাৰবিলাকৰ মাজত আজি সিজনে সিজনক আজি কথা বাৰ্তাৰ পৰা আজি বিৰত থাকে। কিহৰ কাৰণে? আজি যদি প্ৰভু যীশুখ্ৰীষ্টক মই আৰু আপুনি ফ'ল' কৰিছোঁ, তেতিয়াহ'লে সেই প্ৰেম, ঈশ্বৰে প্ৰেম বুলি কৈছে। যদি সঁচাৰ্থত ঈশ্বৰ আছে, তেতিয়াহ'লে ঈশ্বৰৰ প্ৰেম নাই, তেতিয়াহ'লে আপোনাৰ জীৱনত ঈশ্বৰ নাই বুলি কৈছে। যদি ঈশ্বৰ আছে, তেতিয়া আপোনাৰ লগত প্ৰেম আছে। যদি আজি প্ৰেম থাকি যদি সেইটো কাম কৰে, তেতিয়াহ'লে স্বতঃস্ফূৰ্তভাৱে আমি দেখিবলৈ পাম, অপেনলি আমি দেখিবলৈ পাম কি মোৰ লগত ঈশ্বৰ নাই। যিহেতু মই কাৰোবাক ওচৰ চুবুৰীয়াৰ মোৰ লগত প্ৰেম নাই, ওচৰ চুবুৰীয়াক মই প্ৰেম কৰিব নোৱাৰোঁ, ঈশ্বৰক সঁচা হৃদয়েৰে চিত্ৰে মই প্ৰেম কৰা নাই, সেইটো কাৰণে আজি সেইটো পৰিণতি হৈছে। গতিকে সেই প্ৰিয়সকল, আজি আমি ঈশ্বৰক ফ'ল' কৰিব লাগে, প্ৰভু যীশুখ্ৰীষ্টক অনুসৰণকাৰী হ'ব লাগে। আজি আমি লিডাৰক অনুসৰণ কৰে। মই আজি কওঁ, মই য'তেই প্ৰচাৰ নকৰক, মই কওঁ মোক আপোনালোকে অনুসৰণ নকৰিব,
মই হয়তো কেতিয়াবা খালত পৰিব পাৰোঁ, আপোনালোকে পৰিব। গতিকে আপুনি বাক্যত ঈশ্বৰৰ প্ৰেমত আপুনি অনুসৰণ কৰক, প্ৰভু যীশুখ্ৰীষ্ট অনুসৰণ কৰক, তেতিয়া আপোনাৰ জীৱনত সিদ্ধ হ'ব। আপোনাক সেই স্থানলৈ আপোনাক ঈশ্বৰে লৈ যাব আৰু আপোনাক ঈশ্বৰে চাবাছ বেটা বুলি ক'ব। যদি মই আজি মানুহক অনুসৰণ কৰিছোঁ, কাৰোবাৰ যদি মিছনক মই আজি অনুসৰণ কৰিছোঁ, কোনোবাই লিডাৰক যদি মই অনুসৰণ কৰিছোঁ, তেতিয়াহ'লে প্ৰকৃতাৰ্থত আপোনাৰ প্ৰেম অন্তৰত নাই, ঈশ্বৰৰ প্ৰেম আপোনাৰ জীৱনত নাই। আপোনাৰ অন্তৰত ঈশ্বৰে কৈছে সেই প্ৰেমটো থাকিব লাগে, যিটো প্ৰেম ওচৰ চুবুৰীয়া লগ বন্ধুৰ লগত সকলো ফেলোশ্বিপৰ লগত মিলা প্ৰীতিৰে থাকিব লাগে। হালেলুয়া। গতিকে সেইকাৰণে যীশুক ফ'ল' কৰা মানে, যীশুক অনুসৰণ কৰা মানে হ'ল প্ৰেমত থকা, সকলোকে ভাই ভাতৃ হিচাপে, সকলোকে নিজৰ আপোন ভাই হিচাপে গ্ৰহণ কৰিব পৰা। যদি আপুনি ঈশ্বৰক ফ'ল' কৰা নাই, প্ৰভু যীশুখ্ৰীষ্টক ফ'ল' কৰা নাই, আপুনি মানুহক ফ'ল' কৰি আছে, তেতিয়াহ'লে আপোনাৰ জীৱনত নিশ্চয় ব্যাঘাত জন্মিব, আপোনাৰ আধৰুৱা জীৱন হ'ব পাৰে। সেইকাৰণে প্ৰিয়সকল, আজি আমি ঈশ্বৰৰ প্ৰেমৰ বিষয়ে, ঐশ্বৰিক প্ৰেম, স্বৰ্গীয় প্ৰেম, সত্য প্ৰেম যদি থিয় হওঁ, তেতিয়াহ'লে আমি সিজনক আমি নিজৰ ভাই হিচাপে, নিজৰ ইয়াত কৈছে তোমাৰ নিজৰ নিচিনাকৈ প্ৰেম কৰা বুলি কৈছে। মোৰ শৰীৰটো মই যিমান অযতনে ৰাখিছোঁ, আনৰ কাৰণে মই তেনেকৈ চেষ্টা কৰিব লাগে। হালেলুয়া। সেইকাৰণে কৈছে তুমি পাপক ঘৃণা নকৰিবা, পাপীক ঘৃণা নকৰিবা, পাপক ঘৃণা কৰা বুলি কৈছে। হালেলুয়া। আজি মানুহক আজি কেনেধৰণে আমাৰ যদি প্ৰেম নাই, এই মানুহবিলাকক কেনেকৈ আমি তেওঁলোকক ঈশ্বৰৰ ৰাজ্যত আনিব পাৰে। সেইকাৰণে মোৰ প্ৰিয় বন্ধুসকল, যে আমি আজি সজাগ হ'ব লাগে, এই ঈশ্বৰৰ প্ৰেম আমাৰ জীৱনত কেনেদৰে ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব, তাৰ প্ৰেমৰ যোগেদি, ওচৰ চুবুৰীয়া প্ৰেমৰ যোগেদি, বাক্যৰ যোগেদি, ঈশ্বৰৰ বাক্যৰ সেই ঈশ্বৰৰ বাক্য আমি যিবিলাক আজি শুনিছোঁ, প্ৰেমৰ বাক্যবিলাক শুনিছোঁ, যে আজি নিস্বাৰ্থভাৱে আমি প্ৰভু যীশুখ্ৰীষ্টক যেতিয়া আমি শুভবাৰ্তা প্ৰচাৰ কৰোঁ, আমি নিস্বাৰ্থভাৱে কৰিব লাগে, কোনো তাত আশা কৰিব নালাগে যে প্ৰভু যি মই আজি কথা কৈ আছোঁ, ইয়াৰ মোৰ একো বেনিফিট নালাগে প্ৰভু, কিন্তু প্ৰভু তোমাৰ মহিমা হওক, তোমাৰ প্ৰশংসা হওক, প্ৰভু তোমাৰ প্ৰশংসা হওক। সেইদৰে আমি কি কৰিব লাগিব, আমি প্ৰাৰ্থনাত থাকিব লাগিব। মোৰ ইচ্ছা নহয় প্ৰভু, যেনেকৈ আমি প্ৰাৰ্থনা অতনি পাইছিলোঁ, মোৰ ইচ্ছা নহয় প্ৰভু। ঈশ্বৰে আমাৰ জীৱনত কি প্ৰাৰ্থনা বিচাৰিলে বুলি ক'লে, আমাৰ জীৱনত ঈশ্বৰে সেইটো প্ৰাৰ্থনা বিচাৰিছে যে মোৰ ইচ্ছা নহয় প্ৰভু, তোমাৰ ইচ্ছা হওক। মই আজি শুভবাৰ্তা, আজি আমি গস্পেল শ্বেয়াৰ কৰিছোঁ, আমি প্ৰচাৰ কৰিছোঁ, প্ৰভু যীশুখ্ৰীষ্টৰ দাস হিচাপে আমি ওলাই আহিছোঁ, তেতিয়াহ'লে মোৰ স্বাৰ্থৰ কাৰণে নহয়, প্ৰভু তোমাৰ গৌৰৱাৰ্থে, তোমাৰ মহিমাৰ্থে, গ্ল'ৰি টু জিছাছ। এনেদৰে আমি প্ৰেমবিলাক, ঈশ্বৰৰ প্ৰেমবিলাক আমি ল'ব লাগে। গতিকে চাওক, আজি নিস্বাৰ্থভাৱে নিজকে আজি প্ৰভু যীশুখ্ৰীষ্টই তেওঁ কি নিস্বাৰ্থভাৱে জীৱন দিলে। হালেলুয়া। ফিলিপিয়া 2:8 যদি আমি দেখিবলৈ পাওঁ, কি কৈছে, তেওঁ কি নিজকে শূন্য কৰি পেলাই বুলি কৈছে, নিজকে জিৰ' কৰি পেলাই তেওঁ সকলোকে ক্ৰুচ মিত্ৰ থাকিলে। ঠিক তেনেকৈ আমি সকলো সহনশীলতাৰে, সকলো দুখ কষ্টৰ মাজত আমি সহন কৰি পেলাই আমি যদি সকলোকে যদি সেই ঈশ্বৰৰ যিটো ভাৰ, ঈশ্বৰক যদি প্ৰভু যীশুখ্ৰীষ্টক অনুসৰণ কৰোঁ, নিশ্চয় আপোনাৰ জীৱনত আৰু মোৰ জীৱনত ঈশ্বৰে বহুত ঠাইত আশীৰ্বাদ কৰিব আৰু তেওঁ আমাক শক্তি দিব, তেওঁ আমাক অনুগ্ৰহ দিব, তেওঁ য'তেই নাথাকোকে আমি সকলোকে প্ৰেমেৰে ভাই ভাতৃত্বভাৱে চলিবৰ কাৰণে আশীৰ্বাদ কৰিব। ধন্যবাদ। এই সকলোখিনি বাক্য যিবিলাক আমি প্ৰেমৰ বিষয়ে বাক্য অৱগত কৰিলোঁ, যে নিস্বাৰ্থ প্ৰেম, অনমোল প্ৰেম, অদ্ভুত প্ৰেম, সেই লগত আমি থাকি আমাক সকলোকে সেই সকলো বাক্যৰ যোগেদি প্ৰভু যীশুখ্ৰীষ্টই সকলোকে আশীৰ্বাদ কৰক। থেংক ইউ।